আজি আলোচনাটো আমাৰ সৌহাৰ্দ্যপূৰ্ণ হৈছে বুলিয়ে ক'ম জনজাতিকৰণৰ বিষয়টোৰ ওপৰত যিহেতু অসম চৰকাৰ বৰ্তমান মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে আমি খুব আন্তৰিকতাই জনগোষ্ঠী জনজাতিকৰণৰ বিষয়টো গুৰুত্ব দি আছোঁ আৰু অহা নৱেম্বৰ 25 তাৰিখলৈকে তেখেতে আমাৰ প্ৰতিবেদনৰ ক্ষেত্ৰত আমি কোৱা সোধা প্ৰশ্ন ক'লে যে আমি 25 নৱেম্বৰৰ ভিতৰত আমাৰ যিখন জনজাতিকৰণৰ 6 জনগোষ্ঠীয় প্ৰতিবেদনখন দিল্লী চৰকাৰলৈ পঠিয়াম বুলি কৈছে এটা ভাল এটা বাৰ্তামানত যদি দিল্লীলৈ পঠিয়ায় নিশ্চয় তেখেতক আমাৰ অসমৰ এজন মানে একদম সবল মানে সুনেতৃত্ব মুখ্যমন্ত্ৰী বুলি ক'ম সেইকাৰণে আমাৰ কথাকেইটা খুব হৃদয়ংগমভাৱে আমাৰ সন্মানীয় অসমৰ মুখ্যমন্ত্ৰী শুনিছে আৰু তেখেত আগবঢ়াম বুলি কৈছে সেইকাৰণে ভাবিছোঁ তেখেতৰ এটা বুদ্ধি তৎপৰতাই নিশ্চয় দিল্লীক অসমৰ যি আমাৰ জনগোষ্ঠীবিলাকৰ যি সমস্যা আছে জনজাতিকৰণৰ ওপৰত নিশ্চয় কথাখিনি তেখেতে সবল এটা ভূমিকাই গ্ৰহণ কৰি পেলাই তেওঁ প্ৰতিবেদনখিনি পঠিয়াব বুলি আমি আশাবাদী আজি